খবৰ সামৰণি পৰিল বিটিচিৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ বেলত বাকচত বন্দী হল কুকৰাঝাৰ আৰু চিৰাঙৰ 111 গৰাকী প্ৰাৰ্থীৰ ভাগ্য চিৰাং আৰু কুকৰাঝাৰৰ 19টা পৰিষদীয় সমষ্টিৰ ৰাইজে সাব্যস্ত কৰিলে ভোটাধিকাৰ এতিয়া সকলোৰে অপেক্ষা মাথো 12 ডিচেম্বৰলৈ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পাছত বৃহস্পতিবাৰে বিটিচিত অনুষ্ঠিত হল দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে সমাপন হল নিৰ্বাচনৰ দিনটো পুৱা 7:30 বজাৰ পৰা আৰম্ভ হল 19টা পৰিষদীয় সমষ্টিত নিৰ্বাচন 111 জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিলে 10,23,404 জন ভোটাৰে দ্বিতীয় পৰ্যায়ত কুকৰাঝাৰ আৰু চিৰাঙত অনুষ্ঠিত হল নিৰ্বাচন 1407টা ভোট কেন্দ্ৰত পুৱা 7:30 বজাৰ পৰা আবেলি 4:30 বজালৈ চলিল ভোট গ্ৰহণ প্ৰথম পৰ্যায়ত 77% ভোটাৰে নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ পাছত দ্বিতীয় পৰ্যায়টো দেখিবলৈ পোৱা গ'ল ভোটাৰৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা আমি শান্তিকে বিচাৰি মানে চৰকাৰটো ভাল কাম কৰিব এইটো বিচাৰিছিল আমাক শান্তি আৰু উন্নয়ন লাগে ৰাস্তা ঘাট মানে ভাল হ'ব লাগে মানে বাৰিষা দিনত বহুত মানে বানপানী হ'লে মানে মানুহগিলা ডুবি যায় এগুলা মানে ড্রেন সিস্টেম লাগে এগুলা মানে বনাই দিয়া নাই এগুলা মানে লাগে আর গুড গভর্নমেন্ট লাগে আমাক আনফালে পুৱাই ভগৱানক প্ৰাৰ্থনা কৰি ভোট দিবলৈ ওলাল প্ৰাৰ্থীসকলো ভোটাধিকাৰ সাব্যস্ত কৰি আত্মবিশ্বাসী ৰূপত দেখিবলৈ পোৱা গ'ল প্ৰতিগৰাকী প্ৰাৰ্থী কোকৰাঝাৰ আৰু চিৰাঙত 15টা পাব ওদালগুৰি আৰু বাক্সাত 16টা পাব মুঠতে 30 ক্ৰছ হ'ব আমি জয়ী হ'মে 100% আমি জিকিম সরকার বনাম সবে উৎফুল্লিত হয়েছে বহুত মহিলা যুবকসকল ভোট দিবলৈ ওলাই আহিছে শুনি পেলাই ভাল লাগিছে গতিকে এইবাৰ যে সেকেন্ড ফেজ নিৰ্বাচন ইয়াতো ইউপিপিএলৰ ভাল পাৰফৰমেন্স হ'ব আৰু কোকৰাঝাৰ ডিস্ট্ৰিক্টত বিৰাট ভালদৰে চলি আছে বনগাঁও সমষ্টি বিৰাট ভালদৰে চলি আছে কোনো গণ্ডগোল নাই আপোনালোকে দেখা পাইছে একদম জেন্টেল ভাবে যি করোনা প্রটোকল এইবিলাক মানি চলি পেলাই আমি বঢ়িয়াকৈ দি আছো আর কি আর জিকাটো 100% ইয়াত কোনো সন্দেহ নাই সকলোৰে ভাগ্য এতিয়া বন্দী হৈ আছে বেলত বাকচত জনতা জনাৰ্দনে ইতিমধ্যে নিৰ্ধাৰণ কৰিছে কোন হ'ব তেওঁলোকৰ জনপ্ৰতিনিধি ফলাফলৰ বাবে অপেক্ষা কৰিব লাগিব 12 ডিচেম্বৰলৈ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইয়াৰ মাজতে চিৰাঙৰ খুংগ্ৰিনত নিৰ্বাচনী হিংসাৰ খবৰ খুংগ্ৰিং এমই স্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰত মাৰপিটৰ ঘটনা ইউপিপিএল আৰু বিপিএফ কৰ্মীৰ মাজত তুমুল সংঘাত দুই পক্ষৰ খিলাবৰখনত ক্ষতিগ্ৰস্ত কেইবাখনো বাহন এই সংঘাতৰ ফলত গুৰুতৰভাৱে আহত হৈছে এজন শীৰ্ষ আৰক্ষী বিষয়াৰ হস্তক্ষেপত পাছত নিয়ন্ত্ৰণলৈ আহিছে পৰিস্থিতি আমি জনাইছো চিৰাঙৰ খুংগ্ৰিঙৰ খবৰ য'ত নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গ'ল খুংগ্ৰিং এমই স্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰতে মাৰপিটৰ ঘটনা সংঘটিত হয় ইউপিপিএল আৰু বিপিএফ কৰ্মীৰ মাজত এই তুমুল সংঘাতৰ খবৰ আমি দৃশ্য দেখুৱাইছো আপোনালোকক দুই পক্ষৰ খিলাবৰখনত ক্ষতিগ্ৰস্ত হৈছে কেইবাখনো বাহন এই সংঘাতৰ ফলত গুৰুতৰভাৱে আহত হৈছে এজন শীৰ্ষ আৰক্ষী বিষয়াৰ হস্তক্ষেপতহে পাছত নিয়ন্ত্ৰণলৈ আহিছে পৰিস্থিতি আনফালে চিৰাং পৰিষদীয় সমষ্টিৰ দত্তপুৰ এলপি স্কুলতো উত্তপ্ত পৰিস্থিতি নিৰাপত্তাৰক্ষীৰ সন্মুখতে ভোট কেন্দ্ৰত কৰ্তব্যৰত এগৰাকী পলিং বিষয়াক গুৰুলকৈ প্ৰহাৰ কৰে উত্তেজিত জনতাই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলী ফুটাবলৈ বাধ্য হয় নিৰাপত্তাৰক্ষীয়ে চিৰাং পৰিষদীয় সমষ্টিৰ দত্তপুৰ এলপি স্কুলত উত্তপ্ত পৰিস্থিতি ভোটগ্ৰহণ কেন্দ্ৰত কৰ্তব্যৰত পলিং অফিচাৰৰ বিৰুদ্ধে পক্ষপাতিত্বমূলক আচৰণ কৰা অভিযোগ কৰি মাৰপিট কৰে একাংশই ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰক প্ৰলোভিত কৰাৰ অভিযোগ কৰি একাংশই হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে সূৰ্য বসুমতীৰ নামৰ বিষয়াজনক ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা উত্তেজিত লোকে উলিয়াই আনি মাৰপিট কৰে পাছত আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰি উত্তেজিত লোকসকলৰ মাজৰ পৰা লোকজনক উদ্ধাৰ কৰে ঘটনাৰ পিছতে ভোটগ্ৰহণ কেন্দ্ৰটোত বন্ধ হৈ পৰে ভোটগ্ৰহণ ইয়াৰ পিছতে বিটিআইডি আইজিপি অনুৰাগ আগৰৱালাই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰক্ষী আৰু প্ৰশাসনৰ লোক উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ভোটগ্ৰহণৰ সা সামগ্ৰী সকলোখিনি সুৰক্ষিত থকা বুলি আৰক্ষীয়ে জানিবলৈ দিছে পাৰ্টিকুলাৰ পলিং পাৰ্টিৰ কাৰণে তেখেতে এইটো প্ৰেৰিত কৰিছে এনেকুৱা
এইটো বস্তু আমি এইটো ইনকুৱাৰী কৰি আছোঁ, কিন্তু তাৰ পিছত এইটো হ'ল কি হুলস্থুলীয়া পৰিৱেশ হ'ল। এইটো তেখেতে এইটো চাই পেলাই আমাৰ যি আৰ্ম ফ'ৰ্চ আছে তেখেতেতো এটা ফায়াৰ এইটো ব্লেংক ৰাউণ্ড এইটো কৰিবলগীয়া হৈছে আৰু তেখেত পৰিস্থিতিত নিয়ন্ত্ৰণ কৰিছে। এভৰিথিং ইজ নৰ্মেল। আৰু তেখেতেতো কোৱা মতে এইটো ৰাইজৰ এইটো কনফিডেন্স কাৰণে তেখেত এইটো যি অফিচাৰৰ এগেইনষ্ট এইটো কিবা এলিগেশ্যন আহিছে তেখেতে এইটো চিজু কৰিছে, যি মই কৈছে যি মোক এইটো মই ভেৰিফাই কৰি লওঁ। ইতিমধ্যে ভোটগ্ৰহণ কেন্দ্ৰটোত পুনৰ ভোটগ্ৰহণ আৰম্ভ কৰিছে প্ৰশাসনে। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। ইয়াৰ মাজতে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অধিক সৰব হৈ পৰিছে হাগ্ৰাবা মহিলাৰে। হিমন্ত বিশ্বৰ বিৰুদ্ধে আনিছে বিস্ফোৰক অভিযোগ। প্ৰমোদ বড়োৰ আক্ৰমণত হিমন্ত বিশ্ব জড়িত থকাৰ অভিযোগ হাগ্ৰাবাৰ। হাগ্ৰাবাই ক'লে, হিমন্ত বিশ্ব শৰ্মা য'ত থাকে মই তাত নাই। 12 ডিচেম্বৰৰ পিছতহে মই মুখ খুলিম। হিমন্তই BTC ধ্বংস কৰিব বিচাৰিছিল। হিমন্ত বিশ্বই মুখ ধ্বংস কৰিব বিচাৰিছিল। হিমন্ত বিশ্বৰ নিৰ্দেশত হৈছে প্ৰমোদ বড়োৰ আক্ৰমণ। এই বিস্ফোৰণ ঘটাইছে হাগ্ৰাবা মহিলাৰীয়ে। যোৱাকালি যিটো ঘটনা, এইটোতো হিমন্ত বিশ্ব শৰ্মাৰ ডাইৰেকশ্যনত হৈছে ঘটনাবিলাক। মই যিমান দূৰ জানো গোটেই বাক্সা ওদালগুৰি যিখিনি হৈছে ইয়াতো হিমন্ত বিশ্ব শৰ্মাৰ ডাইৰেকশ্যনত হৈছে। আৰু যোৱাকালি চিৰাং আৰু কোকৰাঝাৰত যিখিনি ঘটনা হৈছে গোটেই হিমন্ত বিশ্ব শৰ্মা জড়িত আছে। আমি সদায় শান্তিৰ কাৰণে কাম কৰি আহিছোঁ BPF দলে, এইটো সকলোৱে জানে। হিমন্ত বিশ্ব শৰ্মাহে BTCত সোমাই পেলাই অশান্তি কৰিব বিচাৰিছিল, কিন্তু নোৱাৰিলে। BTC অঞ্চলত যিমান জাতি জনগোষ্ঠী সকলোৱে শান্তি বিচাৰে। আপোনালোকে প্ৰমোদ বড়োৰ কথা সুধিব নালাগে। যদি সুধিব ইচ্ছা আছে হিমন্ত বিশ্ব শৰ্মাৰ কথা সোধক। এই প্ৰমোদ বড়োক এইবিলাক কাম নাই মোৰ আছে। হিমন্ত বিশ্ব শৰ্মাই মোক ধ্বংস কৰিব বিচাৰিছিল, বড়ো জাতিক ধ্বংস কৰিব বিচাৰিছিল, পাৰা নাই। হেমন্ত যিটো চিন্তা কৰিছিল সেইটো ফেইলাৰ। হিমন্ত বিশ্ব শৰ্মাই BTCত ধ্বংস কৰিব বিচাৰিছিল, বড়ো জাতিক ধ্বংস কৰিব বিচাৰিছিল, সেইটো ফেইলাৰ। হিমন্ত বিশ্ব শৰ্মা আউট হ'ব লাগিব। তো য'ত হিমন্ত বিশ্ব শৰ্মা আছে মই ইয়াত নাই। নোৱাৰে। মই বিৰাট বাৰে কৈছো, হিমন্ত বিশ্ব শৰ্মাই যিমান ট্ৰাই নকৰক কিয় মোৰ লগত নোৱাৰে। ফাটাফাটি হ'ল, আগতো বিৰাট বন্ধু আছিল, এতিয়া ফাটাফাটি হ'ল। নাই জোৰা লাগাৰ প্ৰশ্ন নাই। হেমন্তৰ লগত মই খিৰিকী বন্ধু হ'ব এতিয়া। ফাটাফাটি হৈছে আৰু নাই। মোৰ বিশ্বাস আছে, আত্মবিশ্বাস আছে। সেইকাৰণে মই বিৰাট ভালকে কৈ আছো আপোনালোকক, আমি জয়ী হ'মে 100% আমি জিকিম, চৰকাৰ বনাম 15 তাৰিখৰ ভিতৰত। প্ৰাইম টাইম এটিনত আৰু বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ জনাবলৈ বাকী আছে, কিন্তু তাৰ পূৰ্বে সময় হৈছে বাণিজ্যিক বিৰতিৰ। আপুনি চাই আছে প্ৰাইম টাইম 18। ভূমি পূজনেৰে নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 971 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া এই সংসদ ভৱনৰ কাম সম্পূৰ্ণ হ'ব 2022 চনত। দুটা বছৰৰ ভিতৰতে দেশত হ'ব ত্ৰিকোণীয়া নতুন সংসদ ভৱন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থাপন কৰিলে নতুন সংসদ ভৱনৰ আধাৰশিলা। বৈদিক নীতি নিয়ম মানি ভূমি পূজনেৰে সম্পন্ন হ'ল নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন। কৰ্ণাটকৰ শৃংগেৰী মঠৰ পৰা অহা 6জন পুৰোহিতৰ সংস্কৃত মন্ত্ৰ উচ্চাৰণেৰে অনুষ্ঠিত হয় ভূমি পূজন। কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ, কেইবাজনো দেশী বিদেশী অভ্যাগত সমন্বিতে প্ৰায় 200 গৰাকী লোক উপস্থিত থাকে ভূমি পূজন অনুষ্ঠানত। উপস্থিত থাকে সংসদ ভৱন নিৰ্মাণৰ দায়িত্ব লাভ কৰা টাটা প্ৰজেক্টৰ অধ্যক্ষ ৰতন টাটা। লোকসভাত 888খন আসনৰ সংখ্যাৰে নিৰ্মাণ হ'ব নতুন সংসদ ভৱন। ৰাজ্যসভা ভৱনত আসনৰ সংখ্যা থাকিব 384খন। আনহাতে 1224খন আসনেৰে নিৰ্মাণ হ'ব যুটীয়া অধিৱেশন ভৱন। 4 মহলীয়াকৈ নিৰ্মাণ হ'বলগীয়া নতুন সংসদ ভৱনটোৰ বাবে লাভ কৰা হৈছে 971 কোটি টকাৰ অনুমোদন। প্ৰকল্প অনুসৰি 2022 চনৰ ভিতৰতে সম্পূৰ্ণ হ'ব নতুন সংসদ ভৱন নিৰ্মাণৰ কাম। साथ ही डिजिटल इंटरफेस और आधुनिक सुविधाओं से युक्त होंगे सांसद कार्यालय और लोकसभा और राज्यसभा हॉल होंगे हाई क्वालिटी ऑडियो वीडियो। गर्व का दिन है जब हम
इस ऐतिहासिक पल के साक्षी बन रहे हैं। नए संसद भवन का निर्माण नूतन और पुरातन के सह अस्तित्व का उदाहरण है। ये समय और जरूरतों के अनुरूप खुद में परिवर्तन लाने का प्रयास है। अब करीब करीब 100 साल की हो रही है। बीते दशकों में इसे तत्कालीन जरूरतों को देखते हुए निरंतर अपग्रेड किया गया। इस प्रक्रिया में कितनी ही बार दीवारों को तोड़ा गया है, कभी नया साउंड सिस्टम, कभी फायर सेफ्टी सिस्टम, कभी आईटी सिस्टम। लोकसभा में बैठने की जगह बढ़ाने के लिए तो दीवारों को भी हटाया गया। इतना कुछ होने के बाद संसद का ये भवन अब विश्राम मांग रहा है। नए संसद भवन की जरूरत महसूस की गई है। ऐसे में ये हम सभी का दायित्व बनता है कि 21वीं सदी के भारत को अब एक নয়া সংসদ ভৱন মিলে। অৱশ্যে উচ্চতম ন্যায়ালয়ত পৰিৱেশ সম্পৰ্কীয় গোচৰৰ শুনানি চলি থকাৰ বাবে এতিয়া আৰম্ভ কৰিব নোৱাৰিব সংসদ ভৱন নিৰ্মাণৰ কাম। নিউজ ডেস্ক, নিউজ 18, অসম নৰ্থ ইষ্ট। চৰকাৰৰ প্ৰস্তাৱকো প্ৰত্যাখ্যান প্ৰতিবাদী কৃষকৰ। কেন্দ্ৰীয় চৰকাৰৰে হোৱা আলোচনাত কোনো ধৰণৰ সুফল নাপায় অধিক প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে কৃষক সংগঠনসমূহে। 14 ডিচেম্বৰত কৃষক সমাজে দেশজুৰি সাব্যস্ত কৰিব ব্যাপক প্ৰতিবাদী কাৰ্যসূচী। চৰকাৰৰ প্ৰস্তাৱ প্ৰত্যাখ্যান প্ৰতিবাদী কৃষকৰ। কৃষি আইন বাতিলৰ ব্যতিৰেকে অন্য প্ৰস্তাৱ নামানে প্ৰতিবাদী কৃষকে। পূৰ্বৰ আলোচনাত কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে আগবঢ়োৱা প্ৰস্তাৱকে লিখিত প্ৰস্তাৱ হিচাপে বুধবাৰে চৰকাৰে প্ৰেৰণ কৰা বুলি অভিযোগ আনি প্ৰতিবাদী কৃষকে ক'লে ইয়াক কৃষকৰ প্ৰতি চৰকাৰৰ অপমান। কেন্দ্ৰীয় চৰকাৰৰে ইখনৰ পিছত সিখন আলোচনা ব্যৰ্থ হোৱাত অধিক প্ৰতিবাদী কাৰ্যসূচীৰ কথা ঘোষণা কৰিছে প্ৰতিবাদী কৃষক সংগঠনসমূহে। শনিবাৰে জয়পুৰ দিল্লী আৰু দিল্লী আগ্ৰা এক্সপ্ৰেছ হাইৱে অৱৰোধ কৰাৰ ঘোষণা। जो अपना मोदी जी से या उनकी सरकार से बार बार जुमलेबाजी की जा रही है, फार्मूले बताए जा रहे हैं। प्रपोजल जो कल भेजी है वो प्रपोजल हमें पहले दिन से मंजूर नहीं थी। हमने कह दिया था कि तीनों बिल निरस्त होने चाहिए। লগতে চৰকাৰে কৃষি আইন বাতিল নকৰিলে দিল্লী সংযোগী প্ৰতিটো পথ এটা এটাকৈ অৱৰোধ কৰাৰো হুংকাৰ দিলে প্ৰতিবাদী কৃষক নেতাই। আৰু 14 ডিচেম্বৰত দেশজুৰি সাব্যস্ত কৰিব প্ৰতিবাদ। প্ৰতিবাদী কৃষকৰ দাবী 14 ডিচেম্বৰত সমগ্ৰ উত্তৰ ভাৰতৰ কৃষকে ভাগ ল'ব দিল্লী চলো কাৰ্যসূচীত। খুলি দিয়া হ'ব সকলো টোল প্লাজা। একে সময়তে দক্ষিণ ভাৰতত কৃষকে জিলা সদৰত সাব্যস্ত কৰিব প্ৰতিবাদ। অৱশ্যে চৰকাৰে নতুন প্ৰস্তাৱ আগবঢ়ালে আলোচনাৰ বাবে সাজু আছে প্ৰতিবাদী কৃষক। কৃষকৰ প্ৰতিবাদৰ প্ৰতি সমৰ্থন আগবঢ়াইছে বহুকেইটা বিৰোধী দলে। বুধবাৰে বিৰোধী দলৰ এটা গোটে কৃষকৰ অভিযোগ আপত্তি সন্দৰ্ভত ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰদান কৰে এক স্মাৰক পত্ৰ। সজাতি দলটোত ৰাহুল গান্ধী, শৰদ পাৱাৰকে ধৰি আছিল কেইবাজনো বিৰোধী দলৰ নেতা। এতিয়া 15 দিনত ভৰি দিলে কৃষকৰ প্ৰতিবাদে। নিজৰ দাবীত অটল হৈ অধিক ভয়ংকৰ আন্দোলনৰ হুংকাৰ দিছে প্ৰতিবাদী কৃষকে। এনে পৰিস্থিতিত অধিক জটিল হৈ পৰিছে সমাধানৰ পথ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। কেৱল ৰেল বিভাগতে নহয় আন আন বিভাগৰ চাকৰিৰ নামত ধন সংগ্ৰহ কৰিছিল বিতৰ্কিত চিকিৎসক অজন্তা হাজৰিকাই। এছআই আৰু পিএনআৰডি কেলেংকাৰীৰ অন্যতম অভিযুক্ত ৰাজীৱ পৰাশৰৰ লগতো সুসম্পৰ্ক বিতৰ্কিত চিকিৎসকগৰাকীৰ। ৰেলত চাকৰি দিয়াৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰি নিবনুৱাৰ মূৰত মাধমাৰ মৰা চাকৰিৰ দালাল তথা অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক বাইদেউক এই পৰ্যন্ত আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। আৰক্ষীয়ে চিকিৎসক বাইদেউৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰখাৰ সময়তেই আন এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে একাংশ শিক্ষিত নিবনুৱা যুৱকে। অল ইণ্ডিয়া লিমিটেডত চাকৰি দিয়াৰ নামতো লাখ লাখ টকা সংগ্ৰহ কৰিছিল নেকি বিতৰ্কিত চিকিৎসক ডাক্তৰ অজন্তা হাজৰিকাই।
আমাক চাকৰি দিম বুলি কৈছিলে তাৰপিছত আমি গ'লোঁ তাহাঁতৰ ঘৰত তেখেতে ক'লে যে এনেকৈ ৰেলত চাকৰি আছে তাৰপিছত আমি বায়'ডাটাখিনি তাক দিলোঁ দিয়াৰ পাছত ক'লে যে ইমান টকা দিব লাগিব তো আমাৰ পৰা মোৰ যেতিয়া বায়'ডাটাটো চালে বায়'ডাটা চাই ক'লে যে তুমিতো বিকম পাছ তুমি ৰেলত নকৰিবা তোমাক মই অইলত দি দিম মই ক'লোঁ যে অইলত এনেকৈ চাকৰিটো দিব নোৱাৰে বাইদেউ হা মেৰিট বেচিছত এক্সাম দিব লাগিব তেতিয়াই হ'ব তেতিয়া ক'লে যে তুমি এক্সচেঞ্জ অফিচত গৈ চাই ল'বা কিবা অইলৰ নটিচ মাৰি থোৱা আছে ইফালে নিউজ 18ত অভিযোগ উত্থাপন হোৱাৰ পিছতেই আৰক্ষীয়ে অভিযোগ সন্দৰ্ভত তদন্ত কৰি থকাৰ সময়ত ডিব্ৰুগড় সত্ৰ ন্যায়িক আদালতত হাজিৰ হয় ধন সংগ্ৰহত অভিযুক্ত চিকিৎসক অজন্তা হাজৰিকাৰ গাড়ী চালক ভোলা তিৱাৰী লগত উপস্থিত হয় ভুক্তভোগী যুৱক কিশোৰ দেৱ আৰু ভুক্তভোগী যুৱকৰ পিতৃ অজয় দত্ত বিশ্বাস আদালতত হাজিৰ হোৱাৰ পিছতেই চিকিৎসক অজন্তা হাজৰিকাৰ গাড়ী চালক সাংবাদিকৰ আগত কৰিলে বিস্ফোৰক মন্তব্য চিকিৎসক অজন্তা হাজৰিকাই চাকৰিৰ বাবে উৎকোচ বিচৰা 3 যুৱকৰ পৰা ধন সংগ্ৰহৰ কামত অজন্তা হাজৰিকাৰ হৈ মই জড়িত হৈ পৰিছিলোঁ এই কাম কৰিবলৈ বাধ্য কৰোৱা হৈছিল মোক বছৰ গ'ল 2 বছৰ গ'ল 3 বছৰ গ'ল তাৰপিছত বাইদেউক যেতিয়া মই কওঁ বাইদেউ চা মই ল'ৰাকেইটা মোক টং কৰি আছে তই লৈ গৈছিলি এতিয়া আপুনি চাকৰি যদি দিব নোৱাৰে পইচাটো ঘূৰাই দিয়ক গৰীব মানুহ হয় দুখীয়া মানুহ যেনে পইচা যোগাৰ কৰি আপোনাক দিছে তো কৈছে বাইদেৱে কি তই মোৰ লগত বেছি কথা নাপাতিবি নহ'লে তোক পুলিচত দি দিম মই প্ৰাপ্ত অভিযোগ মতে অজন্তা হাজৰিকাই 3জন যুৱকৰ পৰা সংগ্ৰহ কৰা 22 লাখ টকাৰ আধা অংশ ধন গুৱাহাটীৰ ৰাজীৱ পৰাশৰ নামৰ এজন ব্যক্তিৰ SBIৰ 6 মাইল শাখাৰ এটা একাউণ্টত আৰু IDBIৰ GS ৰোড শাখাৰ এটা একাউণ্টত জমা দিয়াৰ তথ্য প্ৰদান কৰিছে চাকৰি প্ৰাৰ্থীসকলে ইফালে অভিযুক্ত চিকিৎসক বাইদেউৰ টেলিফোনিক বাৰ্তালাপতো স্পষ্টকৈ উল্লেখ হৈছে ৰাজীৱ পৰাশৰৰ নাম ৰাজ্য কুপোৱা SI কেলেংকাৰীৰ মূল অভিযুক্ত ৰাজীৱ পৰাশৰ ইতিমধ্যেই ৰঙাঘৰৰ আলহী ডিব্ৰুগড়ৰ পৰা কেমেৰা পাৰ্চন দিনেশৰ সহযোগত টমাছ বুঢ়াগোহাঁই নিউজ 18 অসম নৰ্থ ইষ্ট আৰু প্ৰাইম টাইম 18ৰ পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ অতি সোনকালে উভতি আহিম